Hello everyone, welcome to Bhadra IAS Academy. Kali already amar APSC prelimor paper 1 aru paper 2 already hoi goise. He paper kekhon already bhalaman khini already paper 1 to bhalore ami discuss korisu. Jam sir apunalokor agot discuss korile. So ami aji apunalokor agot discuss korole goi asu paper 2 orthat GS paper. Aha koru apunalokor sokolore porikha bhal hoise. Aru hosa kotha kobole gole moi to some extent happy karon ami jeneke student rok prepare koraisilo hemote question exam ot common porise aru student clear koribolo hoikhom hoise ami jenekwa dhorone question predict korisilo tenekwa dhorone question exam ot ahise gorike aji ei video tot ami okol question ami analysis ba apolok answer ki diai nohoy question to amar logot kenedore ami predict koribo parisu hetu ebar dekhabole apolok chesta korisu ঠিক আছে সো প্রথম কথা আমি প্রথমতে যেটা পেপারখন এনালাইসিস কৰিবলৈ গৈ আছো ফার্স্টতে বুজো পেপারখন আমাৰ কেনেকুৱা ধৰণৰ আহিছিল আমাৰ যিখিনি অলৰেডি ভদ্ৰা IAS একাডেমি আপোনালোকে গম পাই যে আমাৰ ইনষ্টিটিউটে আপোনালোকৰ মক টেষ্ট কিছুমান দিছিলে মক টেষ্ট কিছুমান প্ৰভাইড কৰিছিলে টোটাল 3টা মক টেষ্ট প্ৰভাইড কৰিছিলে ঠিক আছে 3 মক টেষ্ট কেইটা আছিল সেই মক টেষ্ট সিৰিজত কি হৈছিল আমি এটা প্ৰেডিকচন কৰিছিলো যে এটা আমি যেটো প্ৰেডিকচন কৰিছিলো তাত আছিল কি আমি কৰিছিলো কি around 25 টা কোৱেশ্চন আমি ধৰিছিলো কি ৰিডিং কম্প্ৰিহেনচন বা আৰসি পৰা আহিব বুলি ধৰিছিলো আৰু বাকি থকা যিখিনি কোৱেশ্চন সেইখিনি আমি প্ৰেডিক্ট কৰিছিলো কি যে সেইখিনি আহিব মেথছ আৰু ৰিজনিং আৰু ইন্টাৰেষ্টিংলি এবাৰ APSC প্ৰিলিমত এক্স্যাক্টলি হেতু প্যাটাৰ্নে ফলো হৈছে আমি ষ্টুডেন্টক মানে APSC মডেল কোৱেশ্চন পেপাৰ UPSC প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বা বেলেগ ৰাজ্যৰ যিবিলাক ৰিসেন্টলি হৈ গৈছে সিভিল সাৰ্ভিসৰ এক্সাম সেইবিলাক মিলাই মিলাই প্ৰিপাৰেচন কৰিবলৈ চেষ্টা কৰিছিলো আৰু মই ভাবু যে যিবিলাক ষ্টুডেন্টে এক্সামত মানে যেতে বহিছে পেপাৰ 2 খন কৰিছে বা যিখিনিয়ে মোৰ ভিডিও চাইছে ইউটিউবত বা মোৰ অফলাইন ক্লাস জয়েন কৰিছে অনলাইন ক্লাস জয়েন কৰিছে মই ভাবু যে তেওঁলোকে এবাৰ হলো এক্সামত মোৰ চেহেৰাটো এটলিষ্ট মনত পেলাইছে কাৰণ এক্সামত কোৱেশ্চন কমন পৰিছে ওয়ার্ড টু ওয়ার্ড কমন পৰিছে কেইটামান কোৱেশ্চন আৰু কিছুমানৰ সেম টাইপৰ কোৱেশ্চন কমন পৰিছে সো আমি এটা এটাকে আমি গুটে যিখিনি এনালাইসিস আছে আমি কোৱেশ্চন পেপাৰখনৰ ডিসকাস কৰিছো ওকে সো আমি যদি কোৱেশ্চন পেপাৰখনৰ ভালকে এনালাইসিস কৰো এটা কথা ভালদৰে মন কৰিব ম্যাথ সেকশন মই সদায় ষ্টুডেন্টক কওঁ যে ম্যাথছে পেপাৰখন ডমিনেট কৰিব আৰু এক্স্যাক্টলি হেতুৱে হ'ল ম্যাথছ কিমান আহিলে 30 মাৰ্কস ৰিজনিং কিমান আহিছে 26 আৰু আটাইতকৈ কম আহিছে ৰিডিং কম্প্ৰিহেনচন টু সাম এক্সটেন্ট যিখন আমাক মডেল কোৱেশ্চন পেপাৰ APSC দিছিলে তাতকৈ অলপ বেলেগ আহিছে কিন্তু আমি এনে যদি চাওঁ ওভাৰঅল আমাৰ প্ৰেডিকচনটো মিলিছে ইয়া ঠিক আছে সো যেতিয়া মই আপোনালোকক আমাৰ এনালাইসিসটো স্টাৰ্ট কৰাৰ আগত আৰু এটা কথা ক'ব বিচাৰো আমি কৰিছো কি যিখিনি সিসেটৰ ম্যাথছ আৰু ৰিজনিংৰ কোৱেশ্চন আছে সেইখিনি লেভেল 1 লেভেল 2 লেভেল 3 তিনিটা পাৰ্টত ব্ৰেক কৰিছো হে লেভেল 1 লেভেল 2 তো একচুয়ালি কোৱেশ্চনটো কিমান টাফ বা কিমান মানে ইজি হেতুক লৈ কৰাতে কিমান ষ্টুডেন্টে কোৱেশ্চনটো এটেম্প কৰিছে তাৰ ওপৰত আমি প্ৰেডিকচন কৰিছো বেলেগ ষ্টুডেন্টক সুধিছো কোনটো কোৱেশ্চন কোনে এটেম্প কৰিছে হেতু সুধি পেলাই আমি কিমান মানে লেভেল 1 লেভেল 2 লেভেল 3 ভাগ কৰি লৈছো আপোনালোকক মই এটা ক'ব পাৰো যে লেভেল 1 যিবিলাক কোৱেশ্চন আছে সেইবিলাক হৈ গ'ল ম্যাক্সিমাম ষ্টুডেন্টে এটেম্প কৰিছে লেভেল 2 আৰু লেভেল 3 বিলাক হেমতে কম আৰু তেনেকে মানে কম ষ্টুডেন্টে এটেম্প কৰিছে ঠিক আছে ওকে সো আমি ফাৰ্স্ট কথা হৈছে কি আমি যিখিনি কোৱেশ্চন লৈছো সেট সি লৈছো ঠিক আছে মই কৈছো আমি ইয়াত সেট লৈছো সেট সি ঠিক আছে যদি কাৰোবাৰ বেলেগ ধৰণৰ বেলেগ সেট আছে A B বা D তেতিয়া হলে সেট সি লগত একেলগে কোৱেশ্চনটো আপোনালোকে মিলাই ল'ব পাৰে ঠিক আছে ওকে সো সেট সি এটো ফাৰ্স্ট কোৱেশ্চন আছে এই কোৱেশ্চনটো মই ক'ব নোৱাৰো যে এনেকে যে এটো 100%লি কাৰেক্ট answer but মই এটো ক'ব পাৰো যে এটোৰ এনসাৰটো হৈ গ'ল কি A is the most appropriate answer কাৰণ আমি যদি স্টেটমেন্ট কিটা ভালদৰে চাও স্টেটমেন্ট 1 আৰু স্টেটমেন্ট 3 all animals are carnivorous so animal and বাহিৰত হৈ গ'ল carnivorous এটো হৈ গ'ল স্টেটমেন্ট 1 ৰ পৰা আমি স্টেটমেন্ট 2 ৰ পৰা আমি কি পাই আছো
Animals are not carnivorous. এটো যদি এনিমেল হয় এটো কি হল কার্নিভোরাস দুটাৰ মাজত কোনো কমন এলিমেন্ট নাই এতিয়া কোৱেশ্চনত কি কৈছে কৈছে যে দুটা কেতিয়াও ট্ৰু হ'ব নোৱাৰে বাট দুটা ফলছ হ'ব পাৰে মানে এটা ট্ৰু এটা ফলছু কাৰেক্ট হ'ব পাৰে আমি যদি ইয়াত চাও আইদাৰ এটো কাৰেক্ট হ'ব নহলে এটো কাৰেক্ট হ'ব যিকোনো এটাহে কাৰেক্ট হ'ব দুটা একে সময়তে কাৰেক্ট হ'ব নোৱাৰে সেইটো কাৰণে মোস্ট এপ্ৰোপ্ৰিয়েট আনসাৰ আমি ক'ব পাৰো এ বুলি ঠিক আছে কেবাটো সোর্সত চাইলে মই কনফার্মেশন কৰি ক'ব পাৰো যে এইটো আনসাৰ হৈ গল এ ওকে সো দ্য নেক্সট কোৱেশ্চন এই কোৱেশ্চনটো আগৰটো কোৱেশ্চনৰ সৈতে সেম কোৱেশ্চন গতিকে মই এই কোৱেশ্চনটো ৰিপিট নকৰো এটো আনসাৰ দিয়া আছে সি একদম সেম কোৱেশ্চন হয় যদি আপোনালোকে আগৰটো কৰিব পাৰিছে এইটো কৰিব পাৰিছে এই দুটা কোৱেশ্চন মই লেভেল 2 দিছো কাৰণ বহুত কম ষ্টুডেন্টে অ্যাটেম্প কৰিছে কাৰণ ম্যাক্সিমাম ষ্টুডেন্টে কোৱেশ্চনটো বুজি পোৱা নাই কোৱেশ্চন ডিফিকাল্ট নহয় এৰ ল্যাঙ্গুৱেজটো কোন বুজিবলৈ টান বুলি মই ভাবো ঠিক আছে থাৰ্ড কোৱেশ্চন সো ফাৰ্স্ট কথা কিছুমান কোৱেশ্চন আছে বহুত বেছি ইজি হয় সো সেই কোৱেশ্চন বিলাক আমি বহুত ডিপলি ডিসকাস নকৰো এই ভিডিওটোত আমি এই কোৱেশ্চনটো কি দিয়া আছে এটা মানুহ আছে A journey starts from north towards south. So, enake journey start korile. Then consecutive kimanta turn hoise 4 consecutive left turn hoise. Mane 1 2 3 4. So finally kuntu direction hoise. A to jodi north hoy finally ki south direction face kori ase. So final answer ki hoy D. All right? So the next question. A question to my level 3 a karone disu moi hobo je question bahut beshi tough question kintu bahut kom student attempt korise moi jimano korisu hardly eta ba duta question student moi jiman kini question student ro mane consult korisu bahut kom student attempt korise question to ami ki koribo lage upor ba eku poribo lage first last line to check koribo lage yat ki hodise in a rainy day if it is windy I wear a raincoat. Which of the following statement is most appropriate? Mane A part to hoy gol ki question or part. ঠিক আছে বাকি খিনি hoy gol ki statement. Asol question to last line ot ase. Amak ki khudise duta bostu khudise. Eta rainy day kotha koise. Koise je I wear a raincoat. Right? Jetiar I wear a raincoat hoy তেতিয়া কি হয় I swear মানে অপশন সি বা ডি এই দুটাৰ ভিতৰতে কোনবা এটা কাৰে যদি আমি নেক্সট পাৰ্ট টু চাও উইন্ডি বুলি কৈছে ইট ইজ উইন্ডি আৰু যেতিয়া এটো উইন্ডি হয় তেতিয়া কি কৈছে when there is wind and no sun my sweat evaporate মানে ফাৰ্স্ট কথাটো হৈ গল I sweat হ'ব আৰু নেক্সট পাৰ্টটো কি হ'ব my sweat evaporates মানে অপশন হৈ যাব ডি ঠিক আছে এই দুটা বস্তু যত আছে আমি হেতু স্টেটমেন্টত চেক কৰি চালো Okay, so the next question একেবাৰে ইজি কোৱেশ্চন এটো কাৰণে এটো মই বহুত বেছি ডিসকাস নকৰো ডিপলি এটোৰ আনসাৰ হৈ গল ডি 1 ঠিক আছে একদম সিম্পল কোৱেশ্চন আপোনালোকে ম্যাক্সিমামে পাৰিছে একদম কমন সেন্স ইউজ কৰিব পাৰে নেক্সট এটো যদি আপোনালোকে স্ক্ৰিনত কোৱেশ্চন দেখিছে বহুত এটেম্প কৰিছে এটো হৈছে পার্সেন্টেজ টপিকটো ৰাইট পার্সেন্টেজ টপিকৰ এটো কোৱেশ্চন হয় এটা কথা হৈছে কি এই question to already UPSC 2015 ত already আহিছে আৰু এটো আমি পার্সেন্টেজ টপিকৰ ভিতৰত এটো আমি ক্লাছত ডিসকাস কৰিছো বিভিন্ন ধৰণৰ ভিডিওটো এক্স্যাক্টলি একদম সেম টাইপৰ কোৱেশ্চন ডিসকাস কৰিছো অকল জাস্ট নিউমেৰিকেল ভ্যালুটো বেলেগ বেলেগ আৰু বহুতে হেতু কাৰণে এই কোৱেশ্চনটো সলভ কৰিব পাৰিছে তথাপি মই এটো L টো দিছো কাৰণ মই মন কৰিছো ম্যাক্সিমাম ষ্টুডেন্টে ৰিডিং কম্প্ৰিহেনশন বা ৰিজনিংত বেছি গুৰুত্ব দিছে ম্যাথছ বহুত এটেম্প কম কৰিছে হেতু কাৰণে মই এই সেকশনটো একচুয়ালি L to ৰাখিছো আদাৰৱাইজ এটো ইজি কোৱেশ্চনে হয় ওকে কিন্তু ষ্টুডেন্ট কমে এটেম্প কৰিছে কাৰণে এটো লেভেল 2 ৰাখি থৈছো এটো বস কমপ্লিট সলিউশন নেদেখাও এটো ফাইনাল আনসাৰটো হৈছে বি So the next question. Etu question, eta clocker question hai. Question to
লেভেল 1ত ৰখাৰ এই কাৰণে ৰিজন হৈছে মই এইটো কোৱা নাই যে কোৱেশ্চনটো ইজি হয় কোৱেশ্চনটো টাফেই হয় কিন্তু ইয়াৰ অপচন কেইটা ইজি হয় কোৱেশ্চনত কি কৈছে কি যে 24 আৱাৰত ক্লকটোৱে 16 মিনিট লুজ কৰে 24 আৱাৰ ক্লকটোৱে 16 মিনিট লুজ কৰে আৰু আফটাৰ মানে 4th ডে দিনাখন 10 PM ত এক্সুৱেল টাইমটো কিমান হ'ব সুধিছে মানে যদি 10 PM যদি ইন্ডিকেট কৰে এতিয়া কথাটো চোৱা যাওক যদি এক্সুৱেল টাইমটো হৈছে কি আগবাঢ়ি আছে আৰু ক্লকটোৱে পিছপৰা টাইম এটা দেখাই আছে সো ইয়াত যদি আমি অপচন কেইটা চাওঁ 11 PM টো এনেকুৱা এটা টাইম যিটো হৈছে কি আগবাঢ়ি আছে বাকিখিনি কি হৈ আছে পিছপৰি আছে সো ফাইনেল আনসাৰ হৈ গ'ল আমাৰ কাৰণে কি ডি ইয়াতে আপুনি মন কৰিব এইখিনি আমি মক টেষ্ট 3 ত আমি ক্লক ৰিলেটেড কেইবাটাও কোৱেশ্চন ডিসকাস কৰিছিলো আমি মক টেষ্টত অলৰেডি এবোৰ মক আপোনালোকে যদি ফ্ৰী মক টেষ্ট আমাৰ দিছে তাৰ মক টেষ্ট 3 36 নম্বৰ কোৱেশ্চনত সিমিলাৰ কোৱেশ্চন ইভেন এটো টাফ কোৱেশ্চন হয় ইয়াতকে টাফ কোৱেশ্চন আমি ডিসকাস কৰিছো মক টেষ্ট 2 কোৱেশ্চন নম্বৰ 30 সিমিলাৰ কোৱেশ্চন ইয়াতকে টাফ কোৱেশ্চন আমি ডিসকাস কৰিছো যদি কি এনেকুৱা টাইপৰ কোৱেশ্চন যদি আপোনালোকে সলিউশনটো চাই গৈছে আমাৰ মক টেষ্টৰ পৰা বহুত ইজিলি আপোনালোকে এইখিনি সলভ কৰিব পাৰিব কাৰণ এটো বহুত ইজি হয় কম্পাৰেটিভলি আমাৰ মক টেষ্টৰ কোৱেশ্চনতে Okay. So the next question. এই কোৱেশ্চনটো মই বেছিকৈ একো ডিসকাস নকৰো একেবাৰে কমন কোৱেশ্চন হয় আৰু এনেকুৱা কোৱেশ্চনবোৰ ক্লাছত কেতিয়াও ডিসকাস কৰা নহয় ঠিক আছে একেবাৰে কমন এৰিথমেটিকৰ কোৱেশ্চন হয় এই কোৱেশ্চনটোৰ আমাক কি দি থোৱা আছে কোনটো ডাঙৰ সুধিছে আৰু 0.5 তকৈ ডাঙৰ এটাই ভ্যালু আছে এটো হৈছে a এটো একো ডিটেইলি আমি ডিসকাস নকৰো নেক্সট কোৱেশ্চনটো আপোনালোকে স্ক্ৰিনত দেখিছে এটা আমাক কি দিছে এটা এটা মেনচুৰেচনৰ কোৱেশ্চন হয় এই কোৱেশ্চনটো মই L2 ত ৰাখিছো মানে লেভেল 2 ত ৰাখিছো তাৰ মেইন ৰিজন এটো হৈছে কি ষ্টুডেন্টে এই কোৱেশ্চনটোৰ একেবাৰে বেসিক বস্তু এটা বুজি নাপালে বস্তুটো বহুত ইজি হয় কোৱেশ্চনটো কি কৈছে এটা ব্ৰিক আছিল যেটো ওয়েট আছিল কিমান কেজি 1 কেজি ঠিক আছে যদি সব ডাইমেনশন যদি ডাবল কৰি দিয়ে কোৱেশ্চনটো সুধিছে যে ব্ৰিকটোৰ ওয়েট কিমান বাঢ়িব ইয়াত আমি এটা বস্তু মন কৰিব লাগিব যেটো ব্ৰিকটোৰ যেটো ওয়েট দিয়া আছে আসলে তো ওয়েট নহয় তো মাস হয় বাৰু ঠিক আছে ওয়েট is directly proportional to what volume weight is directly proportional to volume ইয়াত যদি ইনিশিয়ালি যদি যেটো ব্ৰিক আছিল সেইটো যদি length breadth height L into B into H হয় নতুন length breadth height টো কিমান হ'ব 2L 2B 2H মানে তাৰ যেটো ভলিউম আছে ভলিউমটো কিমান হৈ যাব 8 into L B H হৈ যাব সো আগতকে কিমান ভলিউম বাঢ়িব 8 টাইমছ বাঢ়িব যদি ভলিউমটো 8 টাইমছ বাঢ়িছে S weight is directly proportional to volume ফাইনেল আনসাৰ হ'ব কি 8 kg কাৰণ weight to 8 kg বাঢ়িব অলৰাইট মানে 8 টাইমছ বাঢ়িব সৰি okay so the next question এই কোৱেশ্চনটো ভেন ডায়াগ্ৰাম ইউজ কৰি সিম্পলি উলিয়াব পাৰি বহুত ভিতৰতে নহুমাও জাস্ট ওপৰৰ পৰা কৈ গৈছো এটো আনসাৰ হয় ডি এটো লেভেল 1 কোৱেশ্চনত ৰাখিছো ইয়াত সিম্পলি আমি এই যেটো ফৰ্মুলা আছে n of a union b এনেকুৱা ধৰণৰ কোৱেশ্চন আমি ডিসকাস কৰো ক্লাছত n of a plus n of b minus n of a intersection b এই ফৰ্মুলাটো যদি ইউজ কৰি দিয়া যায় ডাইৰেক্টলি কোৱেশ্চনটো ওলাই আহে ঠিক আছে একেবাৰে সহজ কোৱেশ্চন নেক্সট আমি চাও আমাক কি দিছে এগেইন লেভেল 1 কোৱেশ্চন মই এটো লেভেল 1 ত ইন্টাৰনেট ৰাখিছো কাৰণ আমি যদি সিম্পলি যদি ৰিডিং ওভাৰ তেতিয়া কোৱেশ্চনটো ওলাই যায় এটো কিছে এটা বক্স আছে যত পাঁচটা ৰেড বল দিছে ছটা ব্লু বল দিয়া আছে ঠিক আছে বল কিটা যেতিয়া প্ৰথম আৰম্ভণিতে ড্ৰ কৰিলে পাঁচটা বল অলৰেডি ড্ৰ কৰা হৈ গল ঠিক আছে নেক্সট কোৱেশ্চনটো সুধিছে কি এট মোস্ট মানে কি অতি বেছি কিমান বাৰ বল ড্ৰ কৰিব লাগিব নেক্সট যাতে প্ৰতিটো বল কি হয় ৰেড কালাৰৰ হয় ক্লিয়াৰ হল ইমাজিন কৰা প্ৰথম আৰম্ভণিতে যিকিটা পাঁচটা বল ড্ৰ কৰা হল গুটে বল কেটা সাপোজ ব্লু বল হল ইমাজিন তেটা নেক্সট যিকিটা পাঁচটা বল আছে গুটে কিটা ৰেড হোৱাৰ প্ৰবাবিলিটি আছে যেটো হ'ব কি এট মোস্ট প্ৰবাবিলিটি যেটো কাৰণে ফাইনেল আনসাৰ হৈ গল কি
B. Okay, B is the final answer. মই এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক অলপ কমন চেন্স বেছড কুৱেশ্যন বুলি ভাবোঁ আৰু তোমালোকৰ চিচিত কিমান মাৰ্কছ আহিছে তোমালোকে ইউটিউবৰ যিটো তলৰ কমেণ্ট বক্স আছে প্লিজ কমেণ্ট কৰিবা যাতে আমিও পেপাৰখন কেনেকুৱা লেভেলত আহিছে এনালাইচিছ তোমালোকক প্ৰপাৰলি দিব পাৰোঁ তোমালোকে কিমান মাৰ্কছ আহিছে আমাৰ এনচাৰ কিটো চাই পেলাই এবাৰ চেক কৰি পেলাই তোমালোকে ক'বা ঠিক আছে অ'কে নেক্সট কুৱেশ্যন এইটো এটা ট্ৰেইনৰ কুৱেশ্যন বহুত ইজি কুৱেশ্যন হয় লেভেল 1ত ৰাখিছোঁ ইয়াতকে টাফ কুৱেশ্যন আমি ক্লাছত ডিছকাছ কৰোঁ ইউটিউব মানে অফলাইন ক্লাছতো ডিছকাছ কৰিছোঁ ইউটিউব ভিডিঅ'টো লাইভ ভিডিঅ' আমাৰ আপোনালোকক যিটো প্ৰভাইড কৰিছোঁ তাতো আমি এক্সেক্টলি ডিভাইড কৰিছোঁ ইয়াত দিয়া আছে ট্ৰেইনখনৰ লেন্থ কিমান 1 কিলোমিটাৰ আৰু যিটো কি দিয়া আছিলে এইটো ব্ৰিজ দিয়া আছিলে সেইটো কিমান আছিলে 1 কিলোমিটাৰ চ' টোটেল লেন্থ কভাৰ্ড বাই দ্য ট্ৰেইন কি হ'ব 1 + 1 2 কিলোমিটাৰ অ'কে কুৱেশ্যনটো কি সুধিছে কুৱেশ্যনটো কৈছে কি যে ট্ৰেইনখনৰ স্পীড কিমান কৈছে 60 কিলোমিটাৰ/আৱাৰ যদি 60 কিলোমিটাৰ/আৱাৰ ট্ৰেইনখনৰ স্পীড হয় মানে 60 মিনিটত ট্ৰেইনখনে কিমান যাব বা 60 কিলোমিটাৰ যাব কিমান মিনিটত 60 মিনিটত তেতিয়াহ'লে 2 কিলোমিটাৰ যাবলৈ তাৰ কিমান টাইম লাগিব 2 কিলোমিটাৰ যাবলৈ ট্ৰেইনখনৰ টাইম লাগিব 2 মিনিট So final answer হ'ব C. একেবাৰে ইজি কুৱেশ্যন আপোনালোকে দেখিছে এনেকুৱা কুৱেশ্যন আমাৰ মক টেষ্টতো দিছোঁ ইউটিউব ক্লাছতো ডিছকাছ কৰিছোঁ ইজি কুৱেশ্যন হয় এইবিলাক আমি ইয়াতকে টাফ কুৱেশ্যন আমি এক্সামত মানে ক্লাছত আৰু ভিডিঅ'ত ডিছকাছ কৰিছোঁ আৰু যিটো কাৰণে চাগে ষ্টুডেণ্টে এইটো কুৱেশ্যন বহুতে কাৰেক্ট কৰিছে অ'কে এই কুৱেশ্যনটো মই আপোনালোকক এবাৰ ভালকৈ দেখাব বিচাৰিছোঁ ভালকৈ মন কৰিব এই কুৱেশ্যনটো এইকাৰণে দেখাব বিচাৰিছোঁ কাৰণ বহুত জেগাত আপোনালোকে বেলেগ এনচাৰ কৰিব মই ভালকৈ এনালাইচিছ কৰিছোঁ ইয়াৰ এনচাৰ হৈছে ডি বহুতে ইয়াৰ এনচাৰ এ বুলি এজিউম কৰিছে বিলিভ মি ইয়াৰ এনচাৰ হৈছে ডি মই উইথ এক্সপ্লেনেশ্যন বুজাইছোঁ হোৱাই ইট ইজ ডি ভালকৈ মন কৰিব some horses are domestic animal okay suppose etu hoy gol horse okay and ek hol domestic animal then next ki ase etu horse complete kali then ki ase domestic animals like human touch mane jiman bilak domestic animal ase ihon ki bhal pabo human touch etu hoy gol human touch hoise এইটো কি কম আমি ইউনিভাৰ্সেল ডায়াগ্ৰাম ওকে বা বেসিক ডায়াগ্ৰাম এতিয়া কনক্লুজন চাম আমি some horses do not like human contact yes is it correct এনেকুৱা লাগিছে যে এইটো এটা কাৰেক্ট স্টেটমেন্ট হয় কিন্তু এইটো কি কৈছে এটা নিগেটিভ সেন্টেন্স হয় এটা নিগেটিভ কনক্লুজন যেতিয়া এটা নিগেটিভ কনক্লুজন থাকে তেতিয়াহ'লে আমি অল্টাৰনেট এটা ডায়াগ্ৰামত ট্ৰাই কৰিব লাগিব সাপোজ এই দুটা স্টেটমেন্ট ইউজ কৰি আমি এনেকে ডায়াগ্ৰাম বনাব পাৰোঁনে যে some horses are domestic animal এটো হৈ গ'ল horse এটো হৈ গ'ল domestic animal and domestic animals কি ভাল পায় human contact ভাল পায় so human contact তো ডাঙৰো হ'ব পাৰে এটো তো কোনেও কোৱা নাই human touch ভাল পায় মানে হিউম্যান টাচৰ কথাটো কি হৈছে বা হিউম্যান কন্টেক্টৰ কথাটো কি কৈছে হৰ্ছে যে হিউম্যান কন্টেক্ট বেয়া পায় সেইটোত কোনো কথা নাই সো এক্সট্ৰা এটা আমি কন্ডিশন ইউজ কৰিলে তো এইটো স্টেটমেন্ট some horses do not like human contact সেইটো কি হৰো সেই সেন্টেন্সৰ যেটা স্টেটমেন্ট 1 আছে এটো বেসিক ডায়াগ্ৰাম আমি ফাৰ্স্টটো বেসিক ডায়াগ্ৰাম বুলি কওঁ বেসিক ডায়াগ্ৰামত কাৰেক্ট হৈছে বাট অল্টাৰনেট ডায়াগ্ৰামত আমি যদি চাওঁ অল্টাৰনেট ডায়াগ্ৰামত এটো ভুল হৈছে আৰু যদি অল্টাৰনেট ডায়াগ্ৰামত যদি ভুল হৈ যায় মানে যিকোনো এটা ডায়াগ্ৰামত অল্টাৰনেটে হক বেসিকতে হক কৰবাত এবাৰো যদি কোৱেশ্চনটো আমি ভুল পাই গৈছো দেন ইট ইজ ৰং সো স্টেটমেন্ট 1 ইজ ৰং ওকে ক্লিয়াৰ হৈছে কথাটো সেকেন্ড বহুতে অকল বেসিক ডায়াগ্ৰামটো সাইড হৈছে অল্টাৰনেট ডায়াগ্ৰাম চেক কৰা নাই যেটো কাৰণে এই স্টেটমেন্টটো ৰাইট বুলি ভাবিছে নো ইট ইজ নট ৰাইট নেক্সট all those who like human contacts are domestic animals okay all those who like human contact so এটা যদি আমি এই বেসিক ডায়াগ্ৰামটো চাওঁ বেসিক ডায়াগ্ৰামটো এইখিনি যিখিনি মানুহ আছে এইখিনি যিখিনি আছে এইখিনি তো হিউম্যান টাচ বা হিউম্যান কন্টাক্ট ভাল পোৱা হয় বাট ইহঁতি হৰ্স নহয় হেতি ডমেস্টিক এনিমেল হয় জানো নহয় সো
এইটো ৰং ওকে এইটো বেসিক ডায়াগ্ৰামত ওলাই গ'ল যেটো বহুতে ৰং বুলি কম পাইছে সো আমাৰ ফাইনাল আনসাৰ হৈ যাব কি ডি ক্লিয়াৰ হৈছে এইটো কথা মানে বেসিক্যালি তোমাক এটাই ক'ব বিচাৰিছো মই যদি কেনেবাকে তো এটা নিগেটিভ কনক্লুজন থাকে ঠিক আছে যদি এটা নিগেটিভ কনক্লুজন থাকে তেতিয়া প্ৰথমতে বেসিক ডায়াগ্ৰাম ট্ৰাই কৰিব লাগে যদি বেসিক ডায়াগ্ৰামত কাৰেক্ট পাই যোৱা তেতিয়া হলে আমি সদায় চেষ্টা কৰিব লাগে অল্টাৰনেট ডায়াগ্ৰামত কিন্তু অকল বেসিক ডায়াগ্ৰামটো যদি চাই থোৱা আৰু তাৰ ওপৰত যদি বেস কৰি এনসাৰ ডিটাৰমাইন কৰা দেন ফাইনাল এনসাৰটো তো ভুলেই হ'ব ঠিক আছে ক্লিয়াৰ নেক্সট কোৱেশ্চন 14 একেবাৰে ইজি কোৱেশ্চন ইয়াত তুমি অপচন এটা পিছত এটা পুট কৰি চোৱা এই কোৱেশ্চন মাৰ্ক কিটা জায়গা কিটা পুট কৰি চোৱা ঠিক আছে যদি পুট কৰি পাই বলে তোমালোকে যেটো এনসাৰ পাবা যেটো মিলি গৈছে সেইটো কৰিবা আমি এনেকুৱা ধৰণৰ কোৱেশ্চন ক্লাছত ডাইৰেক্টলি কৰবা নাই কিন্তু আমি ক্লাছৰ একদম ফাৰ্স্ট যেটা আমি হেৰি ষ্টাৰ্ট কৰো সিক্সনৰ যেটা ক্লাছ ষ্টাৰ্ট কৰো অফলাইন ক্লাছ তেতিয়া সদায় আমি প্ৰথম আৰম্ভণিতে বডমাস মেথডটো শিকাও ঠিক আছে বডমাস মেথডত কেনেকৈ সিম্পলিফিকেশন কৰিব লাগে এনেকুৱা ধৰণৰ এইবিলাক আমাৰ ক্লাছৰ ওয়াৰ্ক হয় যিবিলাকত হৈছে কি আমাৰ কাৰিকুলামত আমি ষ্টুডেন্টক শিকাও যে কেনেকৈ ফাৰ্স্ট আমি বডমাস মেথড ইউজ কৰি ক্যালকুলেশন কৰিব লাগে ইমান ডাঙৰ যেটা ক্যালকুলেশন এটা আমি এনেকুৱা ধৰণৰ ডাঙৰ যেটা ক্যালকুলেশনৰ সিম্পলিফিকেশন কৰিবলৈ শিকো এইবিলাক বহুত ইজি হৈ যায় সো এনেকুৱা কোৱেশ্চনবিলাক আমাক এইবিলাক ক্লাছত শিকোৱা হয় ওকে নেক্সট কোৱেশ্চনটো পৰ মই একো কমেন্ট দিব নিবিচাৰো কাৰণ এইটো হৈ গ'ল এটা একেবাৰে ইজি কোৱেশ্চন এইটো ডিকশনাৰীত খুদিব লগা আৰু এইটো একদম বেসড অন কমন সেন্স হয় এইটো কাৰণে এইটো হৈ গ'ল লেভেল 1 তাতকে মই ক'ব বিচাৰা নাই আৰু এইটো ফাইনাল এনসাৰটো আপোনালোকে দেখিছে এইটো ফাইনাল এনসাৰ হৈ গ'ল এ মই আকৌ কৈছো এট প্ৰেজেন্ট মই সেট সি ডিসকাস কৰি আছো আপোনালোকৰ যিখিনি এ বি বা ডি আছে তেওঁলোকে অনুগ্ৰহ কৰি বাকিখিনি সেটৰ লগত যাতে মিলাই লয় নেক্সট কোৱেশ্চন এইটো লেভেল 1 ত ৰাখিছো একেবাৰে ইজি কোৱেশ্চন ঠিক আছে এ সি ই এনেকৈ এইটো দিয়া আছে এইটো আমি চেক কৰিব লাগে এ সি হৈ আছে মাজত এটা গেপ দেন ডি বাদ দি ই ডি বাদ দি কি হ'ব সো কি হৈ আছে কথাটো এ বি বাদ দি সি ঠিক আছে ডি বাদ দি ই এফ বাদ দি কি হ'ব জি সো ফাৰ্স্ট টাৰ্মটো ওলাই গ'ল আমাৰ কি জি মানে এটা বাদ দি এটা হৈ আছে টাৰ্ম একেবাৰে ইজি কোৱেশ্চন আই থিংক সব ষ্টুডেন্টে এই কোৱেশ্চনটো কাৰেক্ট কৰিছে ওকে নেক্সট কোৱেশ্চন এইটো একদম লেভেল 1 থকা কোৱেশ্চন ইজি হয় ঠিক আছে এটা কি হৈ আছে কোডিং ডিকোডিংৰ এই যেটো দিয়া আছে প্ৰিসিডিং টাৰ্মৰ লগত কোৱেশ্চনটো ভালকৈ খুলিলে হয় each term of the series should be the sum of preceding two terms মানে suppose 2 3 suppose 5 এইটো হ'ব কি হ'ব কাৰণ 2 আৰু 3 যদি প্লাস কৰো তেতিয়া কি হৈ আছে 5 মানে ইয়াত কোনবিলাক টাৰ্ম থাকিব যে আগৰ টাৰ্ম দুটা প্লাস কৰিলে সেই টাৰ্মটো আমি পাই যাম ক্লিয়াৰ সো এইটো যদি অপচন কিটা ভালকে চোৱা যায় তেতিয়া অপচন হয় কাৰেক্ট আনসাৰ কি ডি আৰু আপোনালোকক মই ইউটিউব লাইভতে হক বা যতে হক মই এটা এডভাইস দিছিলো যে সদায় যেতিয়া আমি অপচন চাই কোৱেশ্চনটো কৰিবলৈ ট্ৰাই কৰো আমি সদায় লাষ্ট অপচনৰ পৰা কৰিব লাগে নৰমালি কাৰেক্ট আনসাৰটো ক'ত থাকে লাষ্টৰ অপচনত থাকে এইটো সব লাষ্টৰ অপচন পৰা যদি আপোনালোকে কোৱেশ্চনটো কৰে ইজিলি কোৱেশ্চনটো ওলাই যায় যদি ফাৰ্ষ্টৰ পৰা কৰিবলৈ যায় এ পৰা কৰিবলৈ আৰম্ভ কৰে এ চেক কৰিলে বি চেক কৰিলে সি চেক কৰিলে ডি চেক কৰিলে আপোনাৰ বহুত টাইম গুচি যায় সো এক্সামিনাৰে হেতু কৰে যিবিলাক অপচন চাই কোৱেশ্চন চেক কৰে সেইবিলাক সদায় লাষ্ট অপচনত বা সি বা ডি ভিতৰত কোৱেশ্চনটো আপোনালোকৰ কাৰেক্ট আনসাৰটো ভৰাই দিয়ে ঠিক আছে যাতে আপোনালোকৰ টাইমটো অলপ বেছিকৈ খৰচা হ'ব ঠিক আছে বাট I hope you guys are smart, right? Okay. Next. এইটো কোৱেশ্চন কি কম এই কোৱেশ্চনটো হৈছে কি একদম বেসিক আমাৰ ইকোনমিক যেটো বেসিক নলেজ আছে সেইটো ইউজ কৰিলে আমি পাৰি যাও বহুতে যদিও এইটো এনসাৰ এ মাৰি থৈ আহিছে বাট ইজ নট দা কাৰেক্ট আনসাৰ ইজ বি সো কোৱেশ্চনত আমাক সুধিছে কি ৰিটেইল ইনফ্লেশন ইজ ডিক্ৰিজিং ইন দ্য মান্থ অফ মাৰ্চ কম্পেয়াৰ্ড টু দ্য আৰ্লিয়াৰ মান্থস এটা চোৱা যাও চাও জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ ঠিক আছে সাপোজ জানুৱাৰী বা ফেব্ৰুৱাৰীলে ইনফ্লেশন কিমান হ'ল সাপোজ 4% হ'ল নেক্সট কৈছে কি এই ইনফ্লেশনৰ ৰেটটো ডিক্ৰিজ হৈছে মানে সাপোজ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈ হৈ গ'ল 2% আমাক এইটো নাই কোৱা যে বস্তুটোৰ প্ৰাইস কমিছে না না বস্তুটোৰ প্ৰাইস বাঢ়িছে বস্তুটোৰ প্ৰাইস কমা নাই কিন্তু যেটো ৰেটত বস্তুটোৰ প্ৰাইস বাঢ়িব লাগে সেই ৰেটটো কমিছে দ্যাট ইজ দা ইনফ্লেশন মই আকৌ ৰিপিট কৰিছো
ইনফ্লেশ্যনটো কমিছে মানে বস্তুটোৰ দাম ইনক্ৰিজ হোৱাৰ প্ৰাইচ ইনক্ৰিজ হোৱাৰ যিটো ৰেট সেই ৰেটটো কমিছে সো ইয়াত হৈছে কি যেটো ফাৰ্স্ট স্টেটমেন্ট দিয়া আছে প্ৰাইচ অফ ৰিটেইল প্ৰডাক্টস আৰ কামিং নাও প্ৰাইচ কম হোৱা নাই প্ৰাইচ বাঢ়িয়ে আছে প্ৰাইচ কিন্তু বহাৰ ৰেটটো কমিছে যেটো কাৰণে ফাইনাল আনসাৰ হৈ গল বি কাৰণ ইয়াত কি দিছে the rate at which prices of retail products increased in the months of January and February was more than the rate of increase in the month of March মানে এইবাৰ জানুৱাৰী পৰা ফেব্ৰুৱাৰী যিমান ইনক্ৰিজ হ'ল ফেব্ৰুৱাৰী পৰা মাৰ্চলৈ তাতকে কম ইনক্ৰিজ হৈছে সেইটো স্টেটমেন্ট হৈছে সো আনসাৰ ইজ okay so এই যেটো কোৱেশ্চন আছে এটো মই লেভেল 3 ত লিখিছো এটো কাৰণে কাৰণ বহুত কম ষ্টুডেন্টে অ্যাটেম্প কৰিছে আৰু যদি কোনবাই অ্যাটেম্প কৰিছে কোৱেশ্চনটো বুজি পোৱা নাই ভালকে আৰু এই কোৱেশ্চনটো মই কম বি আৰু ডি দুটা কোৱেশ্চন দুটা সলিউশনে কাৰেক্ট আপোনালোকে যে বি আৰু ডি ভিতৰত যিকোনো এটাও মাৰি থৈছে তেতিয়া হলে আপোনালোকৰ কোৱেশ্চনটো ৰাইট বুলি ধৰা যদি এ আৰু সি মাৰিছে তেতিয়া হলে ৰং ঠিক আছে বাট এটো কোৱেশ্চনটো আমি ৰং বুলি ক'ব নোৱাৰো question is not wrong আপোনালোকে দুটা অপচন কাৰেক্ট হৈ আছে বি বা ডি যদি কিবা এটা মাৰি থৈছে কাৰেক্ট হ'ব কোৱেশ্চনৰ নাম কি কৈছে each patient should be allowed to live in our country okay suppose imagine কৰা যাওক এইখন হৈ গল country ঠিক আছে you shall tolerate each patient in your state এটো হৈ গল country এটো হৈ গল state আৰু stateৰ ভিতৰত এটো আছে suppose এখন neighborhood okay so সৰুকে তো আমি থকা neighborhood তাৰ পিছত আছে state তাৰ পিছত আছে country আমাৰ কোৱেশ্চনটো আমাৰ কি কৈছে agreeing to the higher statement suggests the agreement to the lower statement এটা মানুহে যদি ভাবে যে each patient should be allowed to live in our country okay তেতিয়া এটা মানুহে ভাবিব পাৰে যে ওকে কান্ট্ৰিত থাকক কিন্তু কি নিবিচাৰিব পাৰে যে তাৰ নেইবাৰহুডত আহি পেলাই থাকক ভাবিব পাৰে যে এই যেটো এৰিয়া আছে ইয়াত থাকিবলৈ দিব পাৰে কিন্তু নিজৰ নেইবাৰহুডত নিবিচাৰিব পাৰে ৰাইট নেক্সট কৈছো agreeing to the lower statement suggests the agreement to the higher statement কিন্তু যদি মানুহটোৱে যদি নিজৰ নেইবাৰহুডত থকাটো বিচাৰে যে এইচৰ পেশেন্ট থাকিলে কোনো প্ৰবলেম নাই নিজৰ নেইবাৰহুডত তেতিয়ালে বাহিৰৰ জায়গাবিলাকতো থাকক কাৰণ নিজৰ নেইবাৰ হিচাপে যদি এইচ পেশেন্টক বিচাৰিছে তেতিয়ালে কি হৈছে বাকি জায়গাত থকাটো তেওঁ কোনো প্ৰবলেম থাকিব নালাগে ৰাইট সো ফাৰ্স্ট কথা হৈছে বি ইজ কাৰেক্ট সেকেন্ড আমি যদি চাও সি টু বাদ যদি আমি ডি অপচনটো চাও disagreeing to the higher statement মানে কি কান্ট্রিত থকা কান্ট্রিত যদি মানুহ যায় যে 80% থাকিবলৈ নিদিয়ে কি নেইবাৰহুডত কিয় থাকিবলৈ দিব ৰাইট এটো কাৰণে ডিউ কাৰেক্ট হয় হি disagreeing to the higher statement suggests the disagreement to lower statement যদি কান্ট্রিত থাকিবলৈ দিবলৈ মন নাই obviously তাৰ নেইবাৰহুডত থাকিবলৈ দিবলৈ মন নাই বি আৰু ডি দুটাই কাৰেক্ট হয় যদি আপোনালোকে বি আৰু ডি ভিতৰত যিকোনো এটা কোৱেশ্চন মাৰি থৈছে আপোনাৰ আনসাৰটো কাৰেক্ট বুলি ধৰা হ'ব all right next question so a question to all problematic আছে মই এটোৰ ফাইনাল আনসাৰ কি দিয়া নাই বাকিখিনি গুটেখিনি আনসাৰ আমি আপোনালোকৰ লগত ডিসকাস কৰিছো এই কোৱেশ্চনটো ডিসকাস কৰাৰ আগত আমি এপিএসসি ৰ যিটো ফাইনাল আনসাৰ কি হ'ব তালে আমি অলপ ওয়েট কৰাটো ভাল হ'ব ওকে নেক্সট কোৱেশ্চন কোডিং ডিকোডিংৰ কোৱেশ্চন আমি ক্লাছত ডিসকাস কৰো obviously কমন পেলাটো পসিবল নহয় বাট এনেকুৱা কোৱেশ্চন আমি বহুত ডিসকাস কৰা হৈছে ক্লাছত ঠিক আছে কোডিং ডিকোডিংত বহুত ষ্টুডেন্টক আমাৰ টেষ্টত যেটো ৰেগুলাৰ যেটো টেষ্ট হয় তাতো ভালমানখিনি কোডিং ডিকোডিং দিয়া যায় এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু এইকেইটা নাম লেভেল 1 ৰ দুটা কোডিং ডিকোডিং হয় ঠিক আছে এটো চাও কি হৈছে এটো বহুতে অকনমানি সৰু ভুল কৰিছে 36 টো কি হয় 6 স্কয়াৰ আৰু 216 টো কি হয় 6 কিউব মই ষ্টুডেন্টক সদায় কওঁ যে 1 ৰ পৰা 25 লৈ যিমানগাল স্কয়াৰ ভ্যালু আছে সব মনত ৰাখিব লাগে আৰু 1 ৰ পৰা 10 লৈ যিমানখিনি কিউব ভ্যালু আছে সব মনত ৰাখিব লাগে হেতু এটো কামত আহিছে যদি এই ভ্যালুকেইটা যদি মনত থাকে দেখিলে গম পাই যে এটো 6 স্কয়াৰ এটো 6 কিউব আৰু তলৰ এই চাৰিটা অপচনৰ পৰা এনেকুৱা টাইপৰ কোনটো আছে এই অপচন এ আছে এটো কি বনি আছে এটো বনি আছে 2 স্কয়াৰ ইজ টু 2 কিউব সিমিলাৰ প্যাটাৰ্নত বনি আছে ওকে সো এটো হ'ল 22 নেক্সট টু চাও আমি 23 এটো কি বনি আছে এটো একদম ইজি কোৱেশ্চন এ বি সি ডি বাদ দি ই হৈছে ই পিছত এফ কে এটো লাষ্টৰ কি হৈছে ও সো পি ৰে স্টাৰ্ট হ'ব গুটেকেইটাতে পি আছে
আমি যদি চাওঁ এ বিৰ পিছত দুটা গেপ দি হৈ আছে মানে পি কিউ তো তাৰপিছত কি হ'ব আৰ আৰু এছ বাদ দি টি তো এনসাৰ হৈ গ'ল বি একদম কোডিং ডিকোডিংৰ একেবাৰে সিম্পল কুৱেশ্যন ওপৰৰ পৰা বুজাই গৈছো কাৰণ বহুত ডিটেইলছত বুজাবলৈ এতিয়া অসুবিধা হ'ব কাৰণ আমাৰ অলৰেডি ভালেমানখিনি কুৱেশ্যন ডিছকাছ কৰিবলৈ আছে ওকে সো দ্য নেক্সট কুৱেশ্যন বেসিক এৰিথমেটিক ইউজিং কমন সেন্স এইটো আমি বেছি ডিপলি ডিছকাছ নকৰোঁ এনেকৈ এটা পোষ্ট আছে যেটো অলৰেডি ফিক্স এইখিনিলৈকে আমি কেইটামান পোষ্ট উঠিব লাগে ঠিক আছে তো টোটাল ডিষ্টেন্সটো কিমান আছে 63 মিটাৰ কিমানটা পোষ্ট আছে সুধিছে এইটো বেছি ডিপলি ডিছকাছ নকৰোঁ এইটো সিম্পলি এনসাৰ হৈ গ'ল এ কাৰণ এইটো এটা কমন সেন্স লগাই ইউজ কৰিব পাৰি যদি প্ৰব্লেম হয় এটলিষ্ট ড্ৰ কৰিও এইটো কুৱেশ্যন সলভ কৰিব পাৰি ইয়াত এই যেটো কোৱেশ্যন দিয়া আছে কোৱেশ্যন নম্বৰ 25 এনেকুৱা ধৰণৰ কোৱেশ্যন আমি অলৰেডি আপোনালোকৰ লগত ডিছকাছ কৰিছো ইউটিউবৰ ভিডিঅটো ডিছকাছ কৰিছো অফলাইনৰ ক্লাছতো ডিছকাছ কৰিছো এনেকুৱা ধৰণৰ কোৱেশ্যন ঠিক আছে Sultana wakes up in the morning so morning time imagine কৰা যাওক north south east west ঠিক আছে মৰ্নিংৰ টাইমত কি হৈ আছে সূৰ্যটো এফালে থাকে ইষ্টত আছে সো ঠিক কৰিলে কি নিয়াৰবাই পাৰ্কত গ'ল আৰু নৰ্থৰ ডাইৰেকশ্যনত দৌৰিবলৈ ধৰিলে এতিয়া যদি এইটো ডাইৰেকশ্যনত তাই যদি দৌৰি আছে নৰ্থৰ ডাইৰেকশ্যনত যদি দৌৰি আছে তেতিয়াহ'লে ইষ্টত যদি সানটো থাকে অবভিয়াছলি সানৰ অপজিট ডাইৰেকশ্যনত কি হ'ব শ্যাডো হ'ব এইটো হৈ গ'ল তাইৰ কি শ্যাডো তেতিয়াহ'লে এইটো ডাইৰেকশ্যনত যদি ৰান কৰি আছে তাইৰ লেফট সাইডে পৰি যাব শ্যাডো এনসাৰ হৈ যাব ই লেভেল 1 টাইপৰ কোৱেশ্যন বহুতে এই কোৱেশ্যনটো সলভ কৰিছে কাৰণ আমি ইয়াতে টাফ কোৱেশ্যন ডিছকাছ কৰি আহিছো কাৰণ আপোনালোকে যদি স্ক্ৰীনত দেখিছে এই কোৱেশ্যনটো এটা কোৱেশ্যনতকৈ টাফ হয় এইবিলাকটো বহুত ইজি হয় right okay so the next question এই কোৱেশ্যনটো সলভ কৰিবৰ কাৰণে আমি ড্ৰ কৰিব লাগিব ভেন ডায়াগ্ৰাম so বহুত ডিটেইলছত নাযাওঁ এই কোৱেশ্যনটোৰ এনসাৰ হৈ গ'ল ডি ঠিক আছে আপোনালোকে ভেন ডায়াগ্ৰাম কেটা বা সিলক্স কেটা আপোনালোকে যে প্ৰপাৰলি ড্ৰ কৰে তেতিয়া এইটো ওলাই যাব নেক্সট টাইম এণ্ড ৱৰ্কৰ এই কোৱেশ্যনটো বহুত বেছি ডিটেইলছত ডিছকাছ নকৰোঁ এই কোৱেশ্যনটোৰ এনসাৰ মই কৈছো approximately 93 hours exactly 93 hours নহয় ঠিক আছে approximately 93 মিটাৰ so 93 hours so আমি ফাইনাল এনসাৰটো আমি এ মাৰিব লাগিব হেতু আটাইতকৈ এপ্ৰোপ্ৰিয়েট এনসাৰ বুলি আমি ক'ব পাৰোঁ এভাৰেজ ৰিলেটেড কোৱেশ্যন আমি অলৰেডি এভাৰেজ ৰিলেটেড কোৱেশ্যন সিমিলাৰ টাইপৰ কোৱেশ্যন বহুত ডিছকাছ কৰি আহিছো ক্লাছত ডিছকাছ কৰিছো কিছুমান আমি ভিডিওটো ডিছকাছ কৰিছো ৰাইট অনলাইন ক্লাছতো ডিছকাছ কৰিছো সিম্পল হয় কোৱেশ্যনটো বহুত ডিপলি নাযাওঁ এটো ম্যাক্সিমামে সলভ কৰিছে এটো এনসাৰ হৈ গৈছে সি এইটো এটা ইন্টাৰেষ্টিং কোৱেশ্যন বহুত ভাল কোৱেশ্যন দিছে মই এপিএসসি মই থ্যাঙ্কস ক'ব বিচাৰো কাৰণ আজি এপিএসসি কে কাৰণে মই থ্যাঙ্কস ক'ব বিচাৰো কাৰণ তেওঁলোকে যিখন আমাৰ মডেল কোৱেশ্যন পেপাৰ দিছিলে সেইখনৰ ট্ৰেণ্ডটো একচুয়ালি ফলো কৰিছে পেপাৰটো আৰু সেইটো কাৰণে আমি থ্যাঙ্ক ইউ ক'ব লাগে কাৰণ আমি যেনেকুৱা ধৰণৰ প্ৰেডিক্ট কৰি আছিলো পেপাৰ তেনেকুৱা আহিছে ৰাইট এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাক ঠিক আছে লেভেল 2 ৰাখিছো এইটো কোৱেশ্যন এই ৰেশিওটো দিয়া আছে 1/2 3/2 4 5/6 এইটো নৰ্মেল ৰেশিওলে কনভাৰ্ট কৰিব লাগে 12 এৰে মাল্টিপ্লাই কৰি তেতিয়া বনে তো মই ডিপলি নাযাওঁ কোৱেশ্যনটো 6:9:10 বনে ইয়াৰে ডাঙৰ শেয়াৰটো হৈ গ'ল 6 পাৰ্ট সৰি ডাঙৰ পেয়াৰটো হৈ গ'ল 10 পাৰ্ট স্মলেষ্ট পাৰ্টটো হৈ গ'ল 6 পাৰ্ট সো মাজত গেপটো কিমান পাৰ্টৰ বনি আছে 10 - 6 4 পাৰ্টৰ বনি আছে ঠিক আছে টোটাল পাৰ্ট কিমান হৈ আছে 6 + 9 + 10 15 তো এটা পাৰ্ট মানে কিমান হ'ব 25 ক 25 এ ডিভাইড কৰিলে এটা পাৰ্ট হ'ব 100 যেনে চাৰিটা পাৰ্টৰ মানে কিমান হ'ব 400 হয়তো বহুত বুজি পোৱা নাই বহুত ডিপলি নাযাওঁ কোৱেশ্যনটো মই আকৌ কৈছো সি ইজ দা কাৰেক্ট আনসাৰ আমি যদি চাওঁ এক্স্যাক্টলি সেম কোৱেশ্যন বুলি ক'ব পাৰি জাস্ট নিউমেৰিকেল ভ্যালু কেটা বেলেগ আমি ক্লাছত ডিসকাস কৰি আছো সেম কোৱেশ্যন আৰু এটো এটলিষ্ট ষ্টুডেন্টে যেতিয়া কোৱেশ্যন দেখিছে এটলিষ্ট এবাৰ হলো মুলে মনত পেলাইছে যে ওকে সাৰে যে এটো কোৱেশ্যন ক্লাছত কৰাই থৈছে Okay, so the next question. Exactly a question to আমি ক্লাছত ডিসকাস কৰি আছো এই কোৱেশ্যনটো মই লেভেল 2 দেখাৰ ৰাখিছো ফাৰ্স্ট কথা এই কোৱেশ্যনটো
বহুতে বুজি মানে কি হৈছে দীঘল কোৱেশ্চন বুলি ভাবি পেলাই এৰি থৈ গৈছে মই কৈছো এই কোৱেশ্চনটো সলভ কৰিবলৈ 5 সেকেন্ডো নালাগে এটা বেসিক বস্তু জানিব লাগে আমি যেতিয়া পার্সেন্টেজ এটা পার্টিকুলার ইনক্রিজ কৰো ফর এক্সাম্পল এইটো কোৱেশ্চন ধৰো সাপোজ 10% আমি ইনক্রিজ কৰিছো 20% সাপোজ ডিক্রিজ কৰিছো এনে মই এটা এক্সাম্পল লৈছো সাপোজ 10% সাপোজ এই পার্টিকুলার অর্ডার সাপোজ আমি কামটো কৰিছো 10% ইনক্রিজ কৰি 20% ডিক্রিজ কৰি আকৌ 10% ইনক্রিজ কৰিছো or suppose যেনিবা আমি কৰিলো কি 20% 10 decrease 10% increase আৰু বাকি 10% increase suppose এইটো মেথড ইউজ কৰিলো এইটো মেথডে ইউজ কৰো বা এইটো মেথডে ইউজ কৰো ফাইনালি যেটো আমি ইনক্রিজ বা ডিক্রিজ অফ পার্সেন্টেজ পাও এটো সদায় সেমই হ'ব মই কি কৈছো যেটো পার্সেন্টেজৰ ইনক্রিজ বা ডিক্রিজৰ অৰ্ডাৰটোৰ ওপৰত ফাইনাল যেটো এমালগামেট হৈ পেলাই যেটো আমি ভ্যালু পাও পার্সেন্টেজ বা ইনক্রিজ বা ডিক্রিজ হেতু ডিপেন্ড নকৰে গতিকে ফাইনাল আনসাৰটো আমি কি বুলি ক'ব পাৰো যে ডি গুটেই কিটা কন্ডিশনে হৈ গল সেম তুমি কি অর্ডার সাকসেসিভ ডিসকাউন্ট দি ৰিডিউস কৰিছা বা ইনক্রিজ কৰিছা ভ্যালু তাৰ ওপৰত একো ডিপেন্ড নকৰে সো আনসাৰ হৈ গল ডি আই থিংক এটো আমি ক্লাছত ডিসকাস কৰিছো আৰু এটো আমি ইউপিএসসি তো আগতে পুৰণা কোৱেশ্চনত অহা দেখা পাইছো নেক্সট কোৱেশ্চনটো আমি এটো বহুত বেসিক নাজাও কাৰণে তো বেসিক এৰিথমেটিক হয় একদম লেভেল 1 ৰ কোৱেশ্চন হয় আৰু এটো আনসাৰ হৈ গল সি নেক্সট কোৱেশ্চন একদম সিমিলার কোৱেশ্চন আমি ডিসকাস কৰিছো ক্লাছত স্টুডেন্টে কমন পাইছে এটো কোৱেশ্চন এটো কাৰণে আমি যেটো A ইউনিয়ন B ইউনিয়ন C ফৰ্মুলা ইউজ কৰি আমি ডাইৰেক্টলি যাব পাৰো আৰু ইয়াৰ আনসাৰ হৈ গল C নেক্সট ওকে এটো হৈ গল আমাৰ কোডিং ডিকোডিংত কি হৈ আছে এটো 2 plus 5 7 7 plus 7 14 14 plus 9 23 23 plus 11 34 so next number hogi 34 plus 14 right sorry 34 plus 13 eto kiman hoye ase 47 so answer either etu hobo নহলে etu hobo z y x w v so next to ki hobo u so final answer a okay okay next question so etu question duta question eta first to moi L1 level rakhisu aru etu question moi discuss koribo ei question bahut easy question hoy ekabare simple kotha ei jikita threaten word tur jikita letter ase সেই letter kita use kori pele ami tolor puntu norm আমি ডাইরেক্টলি দেখিছো ডিটেইনত আমাৰ কি বনি আছে ডিটেইনত আই এটা আছে আৰু ইয়াত কত আই নাই গতিকে आंसर হ'ব বি এটো একো ডিসকাস কৰিব লগা কোৱেশ্চনই নহয় একেবাৰে ইজি কোৱেশ্চন 35 ৰ মই এটো লেভেল 2 ৰাখিছো আৰু বহুত কোৱেশ্চন এটো ষ্টুডেন্ট এটো কোৱেশ্চন কৰা নাই এটো ফাইনাল आंसर ইজ 35 এনেকুৱা আমি সাকসেসিভ ডিসকাশনৰ মানে সাকসেসিভ ডিসকাউন্টৰ কোৱেশ্চন আমি ক্লাছত ডিসকাস কৰিছো যিয়ে প্ৰপাৰলি ক্লাস কৰিছা এটো আই থিংক সলভ কৰিব পাৰিবা ওকে নেক্সট কোৱেশ্চন মই স্টুডেন্টক সদায় কৈ থাকো যে নাম্বার সিস্টেমত প্ৰাইম নাম্বাৰৰ যিখিনি নাম্বার আছে সেইখিনি বহুত ভ্যালু আছে এক্সামত বহুত কোৱেশ্চন আহে আৰু সেইটোৱে হৈছে এটো দি দিছে এটা প্ৰাইম নাম্বাৰৰ সিৰিজ আপোনালোকে চাব 2 + 5 3 5 + 5 আৰু 10 ৰ গেপ 7 দেন সৰি নাম্বার কেইটা লিখিছো 2 5 10 17 28 and 41 তাৰপিছত এনেকৈ গৈ আছে আমি যে কিহৰ গেপটো চাও 3 5 7 then 11 ঠিক আছে তেনেকৈ গেপটো গৈ আছে মানে প্ৰাইম নাম্বাৰত গৈ আছে গেপটো সো 41 ৰ পিছত নেক্সট কি প্লাস হ'ব 41 ৰ পিছত নেক্সট প্লাস হ'ব 17 প্ৰাইম নাম্বাৰৰ সিৰিজত হৈ আছে সো ফাৰ্স্ট 58 টো লাইলে ফাইনাল আনসাৰটো আমাৰ ওলাই যাব এক্স্যাক্টলি প্ৰাইম নাম্বাৰৰ সিৰিজ আমি বহুত সলভ কৰিছো ক্লাছত ঠিক আছে ওকে এটো মই লেভেল 2 দে কাৰণে ৰাখিছো এই কোৱেশ্চনটো কাৰণ এই কোৱেশ্চনটো বহুতে টাফ বুলি এৰি দিছে কিন্তু মই কম যে এটা টাফ কোৱেশ্চন নহয় সিম্পল ক্যালকুলেশন আছে এই কোৱেশ্চনটো কি হৈ আছে আমি কি চাব লাগিব সো এই কোৱেশ্চনটো আমি কি চাব লাগিব
আমি যদি চাওঁ ইয়াত টোটাল 13টা টাৰ্ম আছে ষ্টুডেণ্টে কিয় এৰি দিছে কাৰণ ষ্টুডেণ্টে গম পোৱা নাই যে ইহঁতৰ এভাৰেজটো বহুত ইজিলি উলিয়াব পাৰি ৰাইট কেনেকৈ উলিয়াব পাৰি চাব 7ত আৰম্ভ হয় 94 দেখুৱাইছে আৰু গেপ বনি আছে কিমান 2 এনেকুৱা সিচুৱেশ্যনত যেতিয়া ইকুৱেল গেপত যেতিয়া থাকে নাম্বাৰ 13টা বা 12টা যি নহওক মানে লিষ্ট অড নাম্বাৰ যেতিয়া থাকে তাৰ যিটো মাজৰ নাম্বাৰ হয় সেইটো হ'ব কি তাৰ এভাৰেজ মানে এই গোটেইখিনি আমি প্লাছ কৰিবলৈ দৰকাৰ নাই আমি টোটাল 13টা টাৰ্ম আছে 13টা টাৰ্মৰ মাজৰ টাৰ্মটো হ'ব কি 7 নম্বৰ টাৰ্মটো আৰু ইয়াতে মাজৰ টাৰ্ম কি বনি আছে আমাৰ 18 বনি আছে আৰু যদি 18 যদি বনি আছে মাজৰ টাৰ্ম তেতিয়া হ'লে সিম্পলি আমি 82 টো কি হ'ল 82 টোক আমি মাল্টিপ্লাই কৰি দিলো সাপোজ 13 ৰে ৰাইট 82 ক মাল্টিপ্লাই কৰি 13 নে প্লাস 179 প্লাস কৰি দিয়া 100 প্লাস 79 বস ডিফারেন্স উলিওয়া आंसर ওলাই যাব একেবারে সিম্পল কোশ্চেন आंसर বি ওকে নেক্সট কোশ্চেন নাম্বার 38 ওকে 38 টো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক এক্সামত অহা দেখা নাছিলো ফৰ দ্য ফাৰ্স্ট টাইম এপিএসসি এবাৰ দিছে কোৱেশ্চনটো সো বাট এইবিলাক কোৱেশ্চন হৈছে একদম কমন সেন্স বেসড কোৱেশ্চন এই কোৱেশ্চনৰ সদায় আমি কি কৰিব লাগে লাষ্টৰ সেন্টেন্সটো পঢ়িব লাগে কি কৰিব লাগে এত কি দিয়া আছে ফিশ কোড লিভ কৰে ওয়াটাৰ লিভ কৰে ওয়াটাৰৰ কি কয় ব্ৰাউন ফাইনাল আনসাৰ ব্ৰাউন একেবাৰে সিম্পল কোৱেশ্চন লেভেল 1 কোৱেশ্চন নেক্সট কোৱেশ্চন মাৰ্চ 17 মাৰ্চ 2018 ঠিক আছে 5th of October 2020 এটো কেনেকৈ উলিয়াব লাগে এনেকুৱা কোৱেশ্চন আমি ডিটেইলছত ভালকে ডিসকাস কৰিছো আমি ক্যালেন্ডাৰৰ ক্লাছত ঠিক আছে ক্যালেন্ডাৰ ক্লাছত আমি ডিপলি ডিসকাস কৰিছো ইয়াৰ ফাইনাল আনসাৰ হৈছে এ ডিটেইলছত নাযাও ডিটেইলছত দেখাবলৈ বহুতখিনি ক্যালকুলেশন দেখাব লাগিব কিন্তু এটা ইন্টারেস্টিং কথা কও এইটো এক্স্যাক্টলি ক্যালেন্ডাৰ ডেট দিয়া আছে তোমালোকে যদি মন কৰা 4th of October 2020 আসলে ইউপিএসসি ইফ ইউ ক্যান রিমেম্বার এটো কি আসলে সানডে তো তার একদিন পিছত দিছে 5 অক্টোবৰ সো বহুত স্টুডেন্টে মোক কৈছে তেনেকেও মাৰি থৈ আহিছে একো কোৱেশ্চনৰ ওপৰত মানে ধৰক হেতু পৰা একো নলেজ নাই একদম সিম্পলি কি হৈছে একেবাৰে বেসিক নলেজ ইউজ কৰি পেলাই এডুকেশন সলভ কৰিছে মানে কমন সেন্স ৰাইট তেনেকেও কোৱেশ্চন সলভ হৈ আহিছে আমাক কি লাগে আমাক মার্কস লাগে ঠিক আছে আমি কোৱেশ্চনটো সলভ কৰিব লাগে কেনেকৈ হয় আমাৰ মতলব নাই কম সময়ত আমি সলিউশনটো উলিয়াই দিব লাগে নেক্সট কোৱেশ্চন এক্স্যাক্টলি এই কোৱেশ্চনটো আমি ইউটিউবৰ ক্লাছত মেবি ডিসকাস কৰিছো মই কোৱেশ্চনটো এক্স্যাক্টলি বিচাৰি নাপালো এই কোৱেশ্চনটো কোনোবা এটা আমি অফলাইন ক্লাছত এই কোৱেশ্চনটো ডিসকাস কৰিছো এক্স্যাক্টলি ওয়ার্ড বাই ওয়ার্ড এই কোৱেশ্চনটো আহি গৈছে এটো মই লেভেল 1 ত ৰাখিছো কাৰণ এই কোৱেশ্চনটো ইজি হয় ঠিক আছে price of consumer commodity increases by 25%. Suppose initially বস্তুৰ দাম আছিল 100 rupees 25% increase হৈ গল মানে কিমান দাম হৈ গল 125 next কি হৈছে কোৱেশ্চনটো by what percentage should a household reduce its consumption so that the budget remains the same মানে 125 ৰ পৰা 100 লৈ আকৌ যদি কমাব লগা হয় কিমান পার্সেন্ট কমাব লাগিব 125 ৰ পৰা 100 কমাবলৈ কিমান কমাব লাগিব 25 কমাব লাগিব from what 125 125 ক 125 ৰ লগত কম্পেয়াৰ কৰা মাল্টিপ্লাই বাই 100 ওলাই আছে 20% একদম সিম্পল কোৱেশ্চন ওকে আপোনালোকে স্ক্ৰিনত দেখিছে এই কোৱেশ্চনটো বহুতে অ্যাটেম্প কৰিছে মই এটো কিমানত ৰাখিছো লেভেল 2 ত ৰাখিছো কাৰণ এটোক আমি পাৰমুটেশন কম্বিনেশন ইউজ কৰিব পাৰো আমি কমন সেন্স ইউজ কৰিব পাৰো আৰু এটো কোৱাড্ৰেটিক কোৱেশ্চন সলভ কৰিব পাৰো আৰু এক্স্যাক্টলি এনেকুৱা এটা কোৱেশ্চন আমি ইউটিউব ক্লাছতো ডিসকাস কৰিছো অফলাইন ক্লাছতো ডিসকাস কৰিছো আৰু কোৱেশ্চনটো আসলে আমাৰ হাউ মেনি হ্যান্ডশেকস আৰ পসিবল ইফ 10% হ্যান্ডশেক উইথ এভৰি আদাৰ পারসন মানে 10টা পারসন আসলে 10টা পারসনে যদি সবকে হ্যান্ডশেক দিয়ে টোটাল হ্যান্ডশেক কিমানটা হ'ব সেই কোৱেশ্চনটো সলভ কৰিছিল এক্স্যাক্টলি তাৰ উল্টাটো দিয়া আছে এবাৰ আমাৰ টোটাল নাম্বাৰ অফ হ্যান্ডশেক দিয়া আছে আৰু আমি কি উলিয়াব লাগে টোটাল নাম্বাৰ অফ পারসন কিমান এটাটো মেথড আছে কি আমি এনসি আমি জানোতে নাম্বাৰ অফ হ্যান্ডশেক কেনেকৈ উলিয়াই এনসি 2 কাৰণ হ্যান্ডশেক দিবলৈ দুটা মানুহ লাগে টোটাল নাম্বাৰ অফ পারসন যদি n হয় দুটা মানুহৰ কিমান কম্বিনেশন বনাব পাৰি সো এইটো হ'ল এনসি 2 সো এইটো ভ্যালুটো কিমান দি থোৱা আছে 66 ইয়াত আমি n ৰ এই ভ্যালুটো প্লেস কৰি দিলে ইয়াৰ পৰা n ৰ ভ্যালু উলিয়াব পাৰো এটা মেথডটো হৈ গল এইটো
অৰ আমি ইণ্ডিভিজুৱেলি প্ৰতিটো চাব পাৰোঁ যে 12C2 17C2 13C2 44C2 এই গোটেইকেইটাৰ ভেলুটো কিমান তো এইফালৰ পৰা আমি কি কওঁ সদায় মই কি কৰোঁ লাষ্টৰ পৰা ষ্টাৰ্ট কৰিব লাগে এৰ পৰা ষ্টাৰ্ট কৰিব নালাগে সেইটো সদায় কওঁ ষ্টুডেণ্টক তো 12C2 যদি তোমালোকে ভেলুটো দিবা ডাইৰেক্টলি পাবা 66 so final answer is D tough question নহয় একেবাৰে tough question নহয় কৰিব পৰা question okay so এটো হ'ল টাইম এন্ড ওয়ার্কৰ একদম লেভেল 1 ৰ question একেবাৰে ইজি car A is thrice as fast as B imagine কৰা B ৰ হৈ গ'ল suppose speed x তেতিয়ালে A ৰ speed কিমান হৈ যাব 3x next কি দিয়া আছে B is 1/3 as fast as C okay মানে C ৰ কি হ'ব B যদি 1/3 হয় C তেতিয়ালে C কিমান হ'ব তাৰ ট্ৰিপল 3x কোৱেশ্চনত কি সুধিছে C এ কভাৰ কৰে 15 মিনিটত তো A B স্পিড টু C কে কম সো টাইম বেছি লাগিব কিমান টাইম স্পিড বেছি C 3 টাইমস সো B 3 টাইমস কি লাগিব বেছি লাগিব টাইম সো ফাইনাল আনসাৰ হৈ গ'ল সৰি ফাইনাল আনসাৰ হৈ গ'ল 45 মিনিটস ওকে okay so এই কোৱেশ্চনটো বহুতে সলভ কৰিছা এটো এটা ৰিজনিংৰ কোৱেশ্চন হয় এটো সিম্পল এটা পাজল হয় হা এটো মই ডিটেইলছ নালাও এটো আনসাৰ হৈ গ'ল ডি সলভ কৰিব পাৰি এটো ওকে ওকে নেক্সট কোৱেশ্চন আহি গ'ল এটো লিনিয়াৰ ইকুৱেশ্যনৰ কোৱেশ্চন এনেকুৱা কোৱেশ্চন আমি ডিসকাস কৰিছো ইউটিউব লাইভ ক্লাছত এটো সলিউশন কৰি পেলাই আমি ধুনিয়াকৈ উলিয়াব পাৰো এনেকুৱা ধৰণৰ কোৱেশ্চন এক্স্যাক্টলি নহয় সেম বাট similar question আমি ইউজ কৰিছো এটো লিনিয়াৰ ইকুৱেশ্যন নকৰিব এটো কোৱাড্ৰেটিক ইকুৱেশ্যন কৰিব আৰু স্কয়াৰ ৰুট উলিয়াব লাগে বেসিক্যালি এই যেটো 3 to 49 আছে তাৰ আমি স্কয়াৰ ৰুট উলিয়াই দিলে হ'ব আৰু ইয়াৰ স্কয়াৰ ৰুট হ'ল আই থিংক 57 সো ফাইনাল আনসাৰ হ'ল ই তেনেকুৱা কোৱেশ্চনটা আমি ডিসকাস কৰিছিলো ইউটিউব লাইভ ক্লাছত আপোনালোকৰ বহুতখিনি ইউটিউব লাইভৰ আসলতে আমি হেৰি পাইছো আমি যদি ইউটিউব লাইভ ক্লাস কৰিছিলো আপোনালোকৰ বহুত মানে সহাৰি পাইছিলো সেটো আমাৰ বহুত ভাল লাগিছিল আপোনালোকৰ বহুত এটেন্টিভ আছিল আৰু যদি আপোনালোকে মোৰ ইউটিউব লাইভ ফ্ৰী লাইভ ক্লাস কেটাৰ ফ্ৰী যদি আপোনালোকে এটলিষ্ট দুটা বা তিনটা কোৱেশ্চনো যদি আপোনালোকে সলভ কৰিব বিচাৰিছে আমি সফল হ'ম বুলি ভাবিম আসলতে কাৰণ আমি হেগেৰা ভিডিও আপোনালোকৰ কাৰণে কষ্ট কৰি বনাইছিলো এটলিষ্ট অলপ হলো যদি আপোনালোকক হেল্প কৰিছে পুশ কৰিছে এটলিষ্ট দুটামান মাৰ্কস পঢ়াত হেতু ক্ষেত্ৰত আমি সফল হ'ম বুলি ভাবো নেক্সট কোৱেশ্চন এটো কোৱেশ্চন আহিছিলে ইউপিএসসি সিসেট 2013 ত এই কোৱেশ্চনটো আমি ক্লাছত ডিসকাস কৰিছো অনলাইনত ডিসকাস কৰিছো ইউটিউবত ডিসকাস কৰিছো সবতে ডিসকাস কৰিছো মোৰ কোৱেশ্চনটো দেখি মোৰ নিমা লাগিছিলে যেন এই কোৱেশ্চনটো এক্সামত এক্স্যাক্টলি আহিব আৰু সঁচাকৈ আহি দিছে এক্স্যাক্টলি সেম আনসাৰটো এটো ডায়াগ্ৰামটো আমি শো নকৰো আপোনালোকে যিকোনো প্লেটফৰ্মতে ইয়াৰ সলিউশনটো পাই যাব কাৰণ এটো ইউপিএসসি আগতে অহা কোৱেশ্চন একেবাৰে কমন কোৱেশ্চন এই কোৱেশ্চনটো একেবাৰে ইজি কোৱেশ্চন লেভেল 1 লেভেলৰ কোৱেশ্চন হয় ইয়াতে কি কৈছে doctors who are patient but not workers মানে patient আৰু worker মাজত এই পাৰ্টটো কম্বিনেশন আছে ইয়াৰে worker পাৰ্টটো যদি অতৰাই দিয়া যায় বাকি থাকিলে কি 6 পাৰ্ট সো आंसर সি নেক্সট হৈ গ'ল কি এই কোৱেশ্চনটো অলপ ক্ৰিটিক্যাল কোৱেশ্চন বুলি ভাবো যেটো কাৰণে মই লেভেল 3 ত ৰাখিছো ঠিক আছে মই লেভেল 3 বহুত কম কোৱেশ্চন ৰাখিছো এটো এই কাৰণে ৰাখিছে এটো বহুত টাইম কনজিউমিং হয় বুলি মই ভাবো কিছুমানৰ যদি ইনিশিয়ালি ব্ৰেইনৰ ট্ৰিক মানে ট্ৰিগাৰ কৰিছে কোৱেশ্চনটো তেতিয়ালে হয়তো বহুত ফাষ্ট উলিয়াইছে আদাৰৱাইজ এটো কোৱেশ্চনটো অলপ ক্ৰিটিক্যাল হয় এনেকুৱা কোৱেশ্চন আমি অলৰেডি মক টেষ্টত ভালেমানখিনি ডিসকাস কৰিছো এনেকুৱা ধৰণৰ বেলেগ বেলেগ ফিগাৰ থকা তো ইয়াতে টেবুলাৰ ফৰ্মত আমি যদি এটো যদি ভালকে মন কৰো হৰাইজন্টেলি এটা প্লাস কৰিলে আমি কি পাই আছো 4 + 9 + 20 এটো বনি আছে 30 দেন 8 + 5 + 14 এটো কিমান বনি আছে এটো বনি আছে কিমান 27 সো ইয়াৰ গ্যাপটো কি বনি আছে 6 নেক্সট টু যদি গ্যাপটো যদি 6 এ বনিব লগা হয় তেতিয়াহলে ইয়াৰ সামটো কিমান হ'ব লাগিব 21 অলৰেডি এটো 10 + 3 কি হৈ আছে 13 লগত কি প্লাস কৰি 21 8 প্লাস কৰি 21 হ'ব এইটোৱে এটা মই লজিক বিচাৰি পাইছো যেটো অলপ খাতে ইয়াৰ লগত বেলেগ কোনো ধৰণৰ নম্বৰ লজিক মই বিচাৰি নাপালো গতিকে মোস্ট প্ৰবাবলি এইটোৱে আনসাৰ হ'ব আৰু এইটোৱে সাগে ফাইনাল যেটা এপিএসসি আহিব আমাৰ ফাইনাল যেতিয়া আনসাৰ কি তাত সাগে এইটো ফাইনাল আনসাৰ হিচাপে আহিব আশা কৰো ঠিক আছে নেক্সট কোৱেশ্চন একদম সিম্পল এৰিথমেটিক হয় এই কোৱেশ্চনটো বহুতে মই ভুল কৰা দেখি মই বেয়া পাইছো
কাৰণ মই হোৱাট ইজ পাই মই সদায় ক্লাছত বুজাওঁ যে পাই কি হয়, পাইৰ কনচেপ্টটো মই নৰ্মেলি ভালকৈ বুজাবলৈ চেষ্টা কৰোঁ। মোৰ বেয়া লাগিছে যে বহুত ষ্টুডেণ্টে এই কুৱেশ্যনটো ভুল কৰিছে বা এৰি থৈ আহিছে, একেবাৰে সহজ কুৱেশ্যন হয়। আমাক পাইৰ ভেলু সুধিছে আৰু মেক্সিমামে মাৰি থৈ আহিছে 22/7, হুইচ ইজ ৰং। পাই ইজ নট 22/7, পাই ইজ এপ্ৰক্সিমেটলি ইকুৱেল টু 22/7। ঠিক আছে? পাই, হোৱাট ইজ পাই? Pi is the ratio between the circumference of a circle and the diameter of the same circle. Circumference or diameter যেটো আমি পাও রেশিও সেটাকে কয় পাই, আৰু পাই হৈ গ'ল এটা ইৰেশনাল নাম্বাৰ। মানে ইৰেশনাল নাম্বাৰক আমি কেতিয়াও ফ্ৰেকশনাল লিখিব নোৱাৰো, আৰু যদি আমি ফ্ৰেকশনাল লিখিব নোৱাৰো তেতিয়া 22/7 টো আমি কিয় ধৰো? কাৰণ 22/7 টো হৈছে এপ্ৰক্সিমেটলি ইকুৱেল ভ্যালু, ৰাইট? আৰু আমি যদি চাওঁ পাইৰ এক্সাক্ট ভ্যালু তাতেকে ক্লোজ হয় 3.14159, গতিকে ক্লোজেষ্ট ভ্যালু হৈ গ'ল ডি। বহুতে এইটো মানে 22/7 মাৰি থৈ আহিছা, বাট এইটো কাৰেক্ট নহয়। কাৰেক্ট ভ্যালুটো হৈ গ'ল 3.1415। এইটো এটা বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন লাগিছে, মোক বিৰাট ভাল লাগিছে এই কুৱেশ্যনটো দেখি। যিটো কুৱেশ্যন নম্বৰ 50 আছে, ইট লুকস লাইক এ কুৱেশ্যন ফ্ৰম জিঅ'মেট্ৰি, বাট ইন ৰিয়েলিটি এইটো একচুৱেলি হৈ আছে আমাৰ নাম্বাৰ চিষ্টেমৰ এটা চিম্পল কুৱেশ্যন। ওকে, এনেকুৱা কুৱেশ্যন আমি ইউটিউব লাইভ ক্লাছত অলৰেডি ডিছকাছ কৰিছোঁ। সি কুৱেশ্যনটো কি হৈছে? ইফ অল দ্য এংগলছ অফ এ ট্ৰাইংগল আৰ প্ৰাইম নাম্বাৰছ, তিনিটা এংগলে বনি আছে আমাৰ প্ৰাইম নাম্বাৰ। ঠিক আছে? এতিয়া কথাটো হৈছে কি, এক্সেপ্ট টু অল দ্য প্ৰাইম নাম্বাৰছ আৰ অড নাম্বাৰ, ৰাইট? এতিয়া আমি যদি তিনিটা অড নাম্বাৰ প্লাছ কৰোঁ, অড নাম্বাৰ প্লাছ অড নাম্বাৰ প্লাছ অড নাম্বাৰ, ৰিজাল্টটো কি হ'ব লাগে? সদায় অড নাম্বাৰ হ'ব লাগে। কিন্তু সাম অফ দ্য থ্ৰী এংগলছ কি বনি আছে? 180 ডিগ্ৰী, হুইচ ইজ ইভেন নাম্বাৰ। মানে তিনিটা অড নাম্বাৰ বনি থকা নাই, ইয়াৰ মাজত কোনোবা এটা বনি আছে ইভেন নাম্বাৰ। দুটা অড নাম্বাৰ, এটা ইভেন নাম্বাৰ, আৰু এটা ইভেন নাম্বাৰ হৈ আছে প্ৰাইম নাম্বাৰ। সেইটো কি হয়? 2। সো আমি গম পালো আউট অফ দিস থ্ৰী এংগলছ এটা এংগল বনি আছে 2 ডিগ্ৰী। ঠিক আছে? তো বাকি দুটা এংগল কি হ'ব? বাকি দুটা এংগল কৰিব কি হ'ব চাবৰ কাৰণে আমি অপচন চাব লাগিব। আমি যদি চাওঁ অপচন 89, এইটো যদি 89 বনি আছে, 89 প্লাছ 2 কিমান হৈ আছে? 91। আৰু আমি যদি 180 ৰ পৰা 91 মাইনাছ কৰিছো কিমান হৈ আছে? 89। এগেইন এটো প্ৰাইম নাম্বাৰ, 89 টো অলৰেডি প্ৰাইম নাম্বাৰ হয়, 2 প্ৰাইম নাম্বাৰ হয়। সো ফাইনেল আনসাৰ হৈ গ'ল এ। বাকি কিটা অপচন আপোনালোকে চেক কৰি চাব পাৰে। ফৰ এক্সাম্পল এটা এক্সাম্পল দেখাইছো 79 প্লাস 2 কিমান হৈ আছে? 81। তেলে বাকি টু এংগল কিমান হৈ যাব? 180 minus 81, which is 99. এটো প্ৰাইম নাম্বাৰ হয় নহয়, সো এটো পসিবল নহয়। তো তেনেকে বাকি কিটা অপচন চেক কৰিব পাৰে। অপচন এ ইজ কাৰেক্ট। সো এই এক্স্যাক্টলি এনেকুৱা এটা কোৱেশ্চন আমি ডিসকাস কৰিছিলো ইউটিউব লাইভ ক্লাছত, যেটো ইয়াতেও আমি যেটো এটো আপোনালোকক কোৱেশ্চন দিয়া আছে তাতকে বেছি কমপ্লিকেটেড কোৱেশ্চন হয়। গতিকে কোৱেশ্চনটো দেখি এইকাৰণে ভাল লাগিছে যে সেম টাইপৰ একেটা কনসেপ্টে ইয়াতো ইউজ হৈছে। সেম কোৱেশ্চন। নেক্সট কোৱেশ্চন, ইটস ৰিলেটেড টু এপি এণ্ড জিপি। আমি অলৰেডি জানো যে এপিত কি হয়, যেটো গ্যাপ থাকে নাম্বাৰবিলাকৰ, গ্যাপটো কি হয়? ইকুৱেল হয়। লেটস টেক দিস গ্যাপ এজ x। সাপোজ এ 2x বনি আছে, এ 2x বনি আছে, সব x বনি আছে কেৱলা। ঠিক আছে? কোৱেশ্চনে সুধি আছে কি e - c কি হয়? না e - c, e ইয়াত আছে, c ইয়াত আছে, গ্যাপটো কিমান হৈ আছে? x plus x, গ্যাপ বনি আছে 2x। এটা আমি অপচন চাও, 2c minus a, c minus a অলৰেডি কি হৈ আছে? c আৰু a মাজত গ্যাপ x plus x 2x into 2, মানে অলৰেডি গ্যাপটো কিমান বনি আছে? 4x, যেটো কাৰেক্ট নহয়। দেন চাও d minus c, d minus c গ্যাপটো কি বনি আছে? x into 2, সো বনি আছে 2x, যেটো এটো হইতে সেম হয়, মানে গ্যাপটো বনি আছে সেম। সো ফাইনাল আনসার ইজ b। ওকে, নেক্সট কোৱেশ্চন, কোৱেশ্চন নম্বৰ 52। এই কোৱেশ্চনটো মই লেভেল 1 ত ৰাখিছো কাৰণ এটো বহুত ইজি কোৱেশ্চন, ম্যাক্সিমাম ষ্টুডেন্টে ট্ৰাই কৰিছে। ৰিলেটেড টু এভাৰেজ এনেকুৱা কোৱেশ্চন আমি অলৰেডি ডিসকাস কৰিছো, ক্লাছত ডিসকাস কৰিছো, ইউটিউব ভিডিঅ ডিসকাস কৰিছো, সেম টাইপৰ কোৱেশ্চন। ঠিক আছে?
এইটো মই কমপ্লিট নেদেখাওঁ কাৰণ এইটো লেভেল 1 ৰ কুৱেশ্যন হয় আৰু মেক্সিমাম কুৱেশ্যন ষ্টুডেণ্টে সলভ কৰিছে এইটোৰ এনসাৰ হৈ গৈছে 36 ওকে নেক্সট কুৱেশ্যন নম্বৰ 53 এইটো ড্ৰ কৰিবৰ কাৰণে এইটো পাইথাগোৰাছ থিওৰাম ইউজ হৈছে কুৱেশ্যনটো ঠিক আছে সাপোজ কুৱেশ্যনটো আপোনালোকে অলৰেডি চাগে দেখিছে স্ক্ৰীনত পঢ়িছে এইটো আসলে কি আমাৰ আসলে এইটো এটা আসলে বিল্ডিং ঠিক আছে এইজোপা আসলে এইজোপা গছ এই গছজোপাৰ ওপৰত আসলে এটা বাৰ্ড তো ইয়াৰ পৰা যেটো সাইড বনি আছে এটো কি বনি আছে 45 ডিগ্ৰী বনি আছে এংগল অফ সাইড এটো বনি আছে কিমান 45 ডিগ্ৰী ঠিক আছে ইয়াৰ পৰা ইয়ালে ডিসটেন্স কিমান দিটো আছে 17 মিটাৰ কোৱেশ্যন দিয়া 17 মিটাৰ এতিয়া এটো যদি 45 ডিগ্ৰী হয় এটো এটো বনিব কি 45 ডিগ্ৰী কাৰণ এটো বনি আছে 90 ডিগ্ৰী এটো কি বনিলে এটা আইসোসেলেস ট্ৰায়াঙ্গল অসমত ক'বলৈ গ'লে সমদ্বিবাহু ত্ৰিভুজ মানে এটো যদি 17 হয় ইয়াৰ পৰা ইয়ালে কিমান বনি আছে 17 আৰু ইয়াৰ পৰা ইয়ালে অলৰেডি আমি গম পাওঁ 10 এটা টোটাল ডিসটেন্স হৈ যাব 27 ঠিক আছে সো आंसर বি লেভেল 1 টাইপ কোৱেশ্যন সো নেক্সট কোৱেশ্যন এই কোৱেশ্যনটো মই লেভেল 3 এই কাৰণে কিছু কাৰণ মই যিমানখিনি ষ্টুডেন্টৰ লগত কনসাল্ট কৰিছো এই কোৱেশ্যনটো এতিয়ালৈকে মই মানে পঢ়া কোৱেশ্যন হয়তো তোমালোকৰ মাজত কোনোবাই পাৰিব পাৰাবাত বহুত কম ষ্টুডেন্টে পাৰিছে এই কোৱেশ্যনটো বুজিবৰ কাৰণে হৈছে কি আমি এই ফিগাৰটো ল'ব লাগিব এই ফিগাৰটো হৈ গ'ল ড্ৰ কৰিব পাৰিলে তোমালোকে এনসাৰটো ড্ৰ কৰিব পাৰিবা এটা আছে 9/6 এটা ৰেক্টেংগল আছে যেটোত আমি মিনিমাম নাম্বাৰ অফ টাইলছ উলিয়াব লাগে কিন্তু টাইলছবোৰ আমি ভাঙিব নোৱাৰো সেইটো কথা মনত ৰাখিব লাগিব এটা আছে এটা 5/5 তুমি স্কয়াৰ ৰাখিলা বাকি একিটা ছটা তুমি 2/2 এটা স্কয়াৰ ৰাখিলা বাকিটা একিটা সব 1/1 স্কয়াৰ ৰাখিলা আৰু টোটাল নাম্বাৰ অফ যদি টু স্কয়াৰ যদি কাউন্ট কৰা এটো পাই আছো আমি 12 आंसर ইজ সি বহুত বেছি ডিটেইলছ ডিসকাস কৰা নাই কাৰণ বহুত বেছি ডিসকাস কৰিবলৈ অলৰেডি তোমালোকৰ মেবি মন নাই কাৰণ অলৰেডি এক্সাম ইজ ওভাৰ সো নেক্সট কোৱেশ্চন ৰিলেটেড টু linear question same type question exam of this question আমি discuss কৰিছো YouTube video discuss কৰিছো free YouTube video class discuss কৰিছো so just all of explanation দি দিছো 800 rupees হৈছে তিনটা শাৰ্টৰ প্ৰাইস so এটা শাৰ্টৰ প্ৰাইস হৈ আছে আমাৰ 800/3 এটা ট্ৰাউজাৰৰ কষ্ট হৈ আছে 1000 rupees let's take the price of one shirt and one trouser sorry number of shirt and one trouser is x so দুটা প্লাস কৰি বনাই আছো 38000 এইটো ইকুৱেশ্যন সলভ কৰিব লাগে আৰু आंसर বলাই আছে বি 55 বি একেবাৰে ইজি কোৱেশ্যন লেভেল 1 লেভেলৰ কোৱেশ্যন ওকে নেক্সট কোৱেশ্যন সি কোৱেশ্যনটো কি দিয়া আছে নাম্বাৰ সিস্টেম টপিক নাম্বাৰ সিস্টেম LCM of A and B is B LCM of B and C is C and LCM of C and D is D মানে আমি ক'ব পাৰো A আৰু B LCM কি বনি আছে B B আৰু C LCM বনি আছে C C আৰু D LCM বনি আছে D মানে মিনিংটো কি হৈছে A B কি হয় ফ্যাক্টৰ or B is a multiple of A মই ৰিপিট কৰি আছো A আৰু B LCM যদি B বনি আছে ইয়াৰ মিনিংটো কি হয় A is a factor of B or B is a multiple of A B A যদি মাল্টিপল হয় C B এর মাল্টিপল হ'ব সিমিলারলি D C এর মাল্টিপল হ'ব মানে एग्जांपलটা যদি লোৱা এটো সাপোজ 2 হল B এর জায়গা 4 আহিলে এটো 8 হল সাপোজ এটো 16 হল এনেকুৱা সিচুৱেচনত আমি গম পাও যে যেটো ডাটাকে লাৰ্জেস্ট নাম্বাৰ হয় সেটো বনি যায় আলটিমেটলি ফাইনাল যেটো গুটেই কিটা নাম্বাৰৰ LCM আৰু ইয়াত আটাইতকৈ ডাঙৰ নাম্বাৰটো কি বনি আছে D সো ফাইনাল आंसर ইজ D এটো লেভেল 2 কোৱেশ্যনত ৰাখিছো আমি সো এইখিনি আছিল আপোনালোকৰ আগত আমি ডিসকাস কৰিবলগীয়া কোৱেশ্চন যেখিনি অলৰেডি APSC প্ৰিলিমত ৰিসেন্টলি আহি গৈছে যদি আপোনালোকে ভিডিওটো ভাল পাইছে ভিডিওটো শেয়াৰ কৰক লাইক কৰক আৰু আপোনালোকে যিবিলাক আপোনালোকে মাৰ্কস পাইছে সেইবিলাক কমেন্ট বক্সত দিয়ক যাতে আমি গেছ কৰিব পাৰো আসলে পেপাৰখনৰ ষ্টেণ্ডাৰ্ডটো কেনেকুৱা হৈছে সো আজি আছিল এইখিনি ভিডিও যদি আপোনালোকে ভিডিওটো ভাল পাইছে ভিডিওটো শেয়াৰ কৰিব থ্যাংক ইউ